নমস্কাৰ। আজি কথা ক'বলৈ ওলাইছোঁ আপোনাৰ ৰাভা হাছান সাহিত্য পৰিষদৰ নিৰ্বাচনৰ ওপৰত। তো যোৱাকালি ইলেকশ্যন হৈ গ'ল। ইলেকশ্যনৰ ৰিজাল্টটো কি 37খনৰ ভিতৰত 33খনে NDA মিত্ৰজোঁটে পালে। তো ইয়াত আপোনাৰ যিটো কংগ্ৰেছ বোলা দল আছে আৰু কংগ্ৰেছৰ লগত যিটো নিজকে বিৰোধী বুলি কৈ থাকে বা বিজেপিক চৰকাৰ কৰিব নিদিওঁ বুলি কৈ থাকে, হিমন্ত বিশ্ব শৰ্মাক খেদিম বুলি কৈ থাকে 26ত। অখিল গগৈৰটো সপোনেই হ'ল যে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ব নিদিয়ে, আৰু কংগ্ৰেছ যিটো সপোন দেখিয়ে আছে যে ভূপেন বৰাই মুখ্যমন্ত্ৰী হ'ব না আপোনাৰ গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব, আৰু তেওঁলোকৰ বৰ হাঁহি উঠিছে। তো এনেকুৱা ধৰণৰ তেওঁলোকে বৰ্তমান সময়ত পলিটিক্স কৰি তেওঁলোকে 26ত আপোনাৰ চৰকাৰ কৰিব বুলি সপোন দেখি আছে। তেওঁলোকে এটা সপোনত জীয়াই আছে। চাওক, নিজে চিন্তা কৰক, আপোনালোকে এটা ইলেকশ্যন হৈ গ'ল ৰাভা হাছান। তো বিজেপি যিটো দল আছে তেওঁলোকক চেলুট দিব লাগিব। তেওঁলোকে এনেকুৱাকৈ তাত লাগিছে, আপোনাৰ সভাপতি হওক, আপোনাৰ কেবিনেট মিনিষ্টাৰ হওক, মুখ্যমন্ত্ৰী হওক, দলীয় কাৰ্যকৰ্তা তাত থাকি বাহৰ পাতি ঘৰে ঘৰে গৈ তেওঁলোকে ইলেকশ্যন কেম্পেইনিং কৰি আপোনাৰ ইলেকশ্যনটো খেলিছে। আৰু কংগ্ৰেছে কি কৰিছে, এইটো সৰু ইলেকশ্যন বুলি তেওঁলোকে ইগন'ৰ কৰিছে। তাত চাওক, তাত কি জনসাধাৰণ নাই নেকি? তাৰ আপোনাৰ 4.5 লাখ জনসাধাৰণ আছে ৰাভা হাছানত। 4.5 লাখ জনসাধাৰণৰ কি সমস্যা নাই নেকি? তেওঁলোকৰ কি যিটো ইমান মূল্যবৃদ্ধি হৈছে, মূল্যবৃদ্ধিৰ কাৰণে মানুহে বৰ্তমান কঙাল হৈ গৈছে, বেলেগ কি সমস্যা অসমত হোৱা নাই যে এই সমস্যাবিলাক যে তাত নিব নোৱাৰিলে কংগ্ৰেছ দলটোৱে। আৰু কংগ্ৰেছ দলৰ লগত যিকেইটা থাকে, অখিল গগৈ, লৰিজ্যোতি গগৈ সোমাবলৈ সাহসেই নহ'ল। তাত এণ্ট্ৰি কৰিব নোৱাৰিলে তেওঁলোকে, যে ৰাভা হাছানত তেওঁলোকে এণ্ট্ৰি কৰিবই নোৱাৰিলে। অখিল গগৈৰ দৰে মানুহজন বা লৰিজ্যোতি গগৈৰ দৰে মানুহজন তেওঁলোকে অকল গুৱাহাটীত আহি চিঞৰি থাকে যে বিজেপিক আমি চৰকাৰ কৰিব নিদিওঁ। আৰু তেওঁলোকে এনেকুৱা যদি চিঞৰি থাকে না, 26 কি 31 কি হয়তো যেনেকুৱা বিজেপিয়ে কৈ থাকে ন যে 50 বছৰ পিছতো বিৰোধী নাই, একদম ৰিয়েল কথা। এনেকুৱা যদি তেওঁলোকে পলিটিক্স কৰি থাকে 5 বছৰ 10 বছৰ নাই 50 বছৰ পিছত তেওঁলোকে আহিব নোৱাৰে। চব এই যিটো ইলেকশ্যন হৈ গ'ল, কংগ্ৰেছৰ কোনো ধৰণৰ তাত কেম্পেইনিং দেখা নাপালোঁ, কোনো ধৰণৰ ডাঙৰ নেতা এটা তাত দেখা নাপালোঁ। অকল তাত এদিন ভূপেন বৰাক যোৱা দেখা পালোঁ, আৰু এদিন তেওঁ যাই এখন মিটিং কৰিছে, মিটিং কৰি তেওঁ গুচি আহিছে। জিতেন্দ্ৰ সিং গুৱাহাটীত আহিছিল, জিতেন্দ্ৰ সিঙে কি কৰিলে, তাত ৰাভা হাছানত নহ'লে তেওঁ বেলেগ চাইডে গুচি গ'ল। জিতেন্দ্ৰ সিঙৰ উদ্দেশ্য কি? আৰু এইবিলাক দেখিলে এনেকুৱা লাগে যে বিজেপিক ৱাক অভাৰ দি আছে। তেওঁলোকৰ ইলেকশ্যন খেলিবলৈ মন নাই, জাষ্ট খেলিব লাগে, ইলেকশ্যনটো খেলিছে। তেওঁলোক কোনো ধৰণৰ এনেকুৱা নাই। আপোনাৰ যিবিলাক বিৰোধী বুলি কয় বৰ্তমান নিজকে বিৰোধী বুলি চিঞৰি থাকে, তেওঁলোকে যদি কিছুমান পাৰ্চনেল এজেণ্ডা আছে, তেওঁলোকৰ কিছুমান কমিশ্যনৰ অংক আছে, কমিশ্যনৰ অংকত তেওঁলোকে কাম কৰি আছে, জাষ্ট সেনেকুৱাই সন্দেহ হয়। কাৰণ নহ'লে যিকোনো বিজেপি এটা যি সৰু ইলেকশ্যন এটা, যি ইলেকশ্যনে নহওক, বিজেপি এনেকুৱা ধৰণৰ মেনেজমেণ্ট কৰে, এনেকুৱা জঁপিয়াই পৰে তেওঁলোকৰ সভাপতিৰ পৰা, মুখ্যমন্ত্ৰীৰ পৰা, আপোনাৰ দলীয় নেতাৰ পৰা, তেওঁলোকৰ কাম তেওঁলোকে ঠিকেই কৰে, চেলুট দিব লাগিব তেওঁলোকক। কিন্তু বিৰোধী বোলা যিটো বস্তু আছে অসমৰ, দুৰ্ভাগ্যবশতঃ মানে অসমৰ এটাই দুৰ্ভাগ্য যে বিৰোধী বুলি অসমত কোনো নাই। জাষ্ট ইহঁতে থাকিব লাগে, আছে কিবা ক'ব লাগে, টিভিৰ বাইকত আহি কিবা দুআষাৰ কথা কৈছে, তাতকৈ বেছি একো নাই তেওঁলোকৰ। আৰু কংগ্ৰেছ, আপুনি চাব কালি দিল্লীত যিটো বাইক দিলে আপোনাৰ ভূপেন বৰা ডাঙৰে, হাঁহি মেৰে কান্দি মেৰে এনেকুৱা লাজ লাগে। তেওঁ কি ক'লে, তেওঁ জিকিবৰ কাৰণে ইলেকশ্যন খেলা নাই, জাষ্ট গণতান্ত্ৰিক এটা প্ৰক্ৰিয়া, সেইকাৰণেহে ইলেকশ্যন খেলিছে। কথা, আমি যিমানখিনি কৰিব লাগে ইমানখিনি কৰিব পৰা নাই। কিন্তু আমি আদৰ্শগত যিখন যুঁজ আৰু আমাৰ প্ৰাৰ্থীসকলক আমি সন্মুখলৈ আগবঢ়াই দিছিলোঁ। বাকী অন্যান্য নিৰ্বাচনত বহু কথা থাকে, সেই কথাবিলাকত আমি কিছু পিছ পৰি আছিলোঁ এইবাৰ। তথাপিতো মই আশাবাদী যে আমি যথেষ্ট ৰাইজৰ সঁহাৰি পাম, আৰু আমাৰ যিটো ভেটি সেইটো আমি ৰাখি থ'বলৈ চেষ্টা কৰিছোঁ। জয় পৰাজয়টোতো আমি শেষ কথা নহয়, আমি গণতান্ত্ৰিক পৰম্পৰাটো ৰক্ষা কৰি যুঁজ এখন দিছিলোঁ। আৰু আমাৰ মানুহখিনি যিখিনি ধৰ্মনিৰপেক্ষ ৰাইজ, তেওঁলোকক ভোট দিবৰ কাৰণে আমি এটা সুযোগ দিছিলোঁ, আৰু শেষলৈকে এনেকুৱা ধৰণৰ তেওঁলোকে বক্তব্য দিয়ে এটা সভাপতিৰ দৰে মানুহে। আৰু আপোনাৰ যিটো ৱাক বৰ্ডত যিটো আপোনাৰ এখন বিলখন আহিছিল, বিলখনত যেতিয়া তেওঁলোকে সমালোচনা কৰিছিল, সমালোচনা কৰিবলৈ গৈ আপোনাৰ গৌৰৱ গগৈ কি ক'লে, অকল মুছলিম তুষ্টিকৰণ, অকল মুছলিম তুষ্টিকৰণ, যে ৰাস্তাত নামাজ পঢ়িবলৈ দিয়া নাই। कुछ हफ्ते पहले देश में विभिन्न जगहों में लोगों ने ईद की शुभकामनाएं एक दूसरे को दी, और क्या आपको पता है कहां कहां इनकी डबल इंजन की सरकार ने लोगों को रास्ते पे ईद का नमाज भी पढ़ने नहीं दिया। এনেকুৱা লাগিছে কংগ্ৰেছ বৰ্তমান ৰাভা হাছান হওক, বড়ো হওক, কাৰ্বি হওক, মিচিং হওক, তিৱা হওক, এই অসমৰ যিটো মূল সুঁতিৰ যিটো অসমীয়া, তেওঁলোকে ইয়াৰ পৰা বহু দূৰত আঁতৰি আহিছে। তেওঁলোকে এতিয়া বৰ্তমান এইবিলাকৰ মাজত নাই, সোমাব চেষ্টাও কৰা নাই। তেওঁলোকে খালি এটা এজেণ্ডাই কৰি আছে, এইটো ক'লে মোক বহুতে বেয়া পাব বা গালি পাৰিব পাৰে। তেওঁলোকে অকল মুছলিম তুষ্টিকৰণ আৰু মুছলিম ভোটখিনিৰ ওপৰতে তেওঁলোকে ভৰসা কৰি আছে যে তেওঁলোকে ইলেকশ্যন খেলিব আৰু জিকিব। অকল এইটোৱে তুষ্টিকৰণ। আপুনি গৌৰৱ গগৈৰ বাইকটো দেখিলে, অকল তেওঁলোকে যোৰহাটৰ দৰে সমষ্টি, যিটো সমষ্টিত আপোনাৰ মান আছে, তাৰ পৰা গৈ তেওঁ অকল কি কৰে, মুছলিমক তুষ্টিকৰণ কৰে। তো তাৰ বাহিৰে তেওঁলোকৰ বেলেগ কাম বৰ্তমান সময়ত একো নাই অসমখনত। নেক্সট কথাটো হ'ল চবতকৈ ডাঙৰ কথাটো কি, এই ৰাভা হাছান যিটো আছে তাত কংগ্ৰেছৰে বৰ্তমানৰ 3টা MLA আছে। আপোনাৰ
ৰেকুবুদ্দিন আহমেদ হওক, নন্দিতা দাস হওক, যাদৱ ডুবে হওক, তো এওঁলোকৰ কি হৈছে, এওঁলোকে নিজে তাত কোনো কেম্পেইনিং কৰা দেখা নাপালোঁ। থকাৰ পিছত তেওঁলোকে কি কৰিলে, তেওঁলোকৰ ফলটো কি হৈছে, 0 হৈছে, 0 হৈছে। আৰু এনেকুৱা ধৰণৰ তেওঁলোকে ইলেকশ্যন খেলি, এনেকুৱা ধৰণৰ তেওঁলোকে কাম কৰিবলৈ তেওঁলোকে সপোন দেখিছে কি 26ত হিমন্ত বিশ্ব শৰ্মাক হাৰাব। তেওঁলোকে মূৰ্খৰ স্বৰ্গত বাস কৰি আছে, তেওঁলোকে সপোন দেখি আছে। আৰু অসমৰো এটা দুৰ্ভাগ্য যে এনেকুৱা ধৰণৰ আমি বিৰোধী পাইছোঁ। বিৰোধী এটা ষ্ট্ৰং হ'লে কি হয়, ৰাজ্যখনৰ ভাল হয়, জনসাধাৰণৰ ভাল হয়, আপোনাৰ প্ৰব্লেমবিলাক, সমস্যাবিলাক ওলাই যায়। তো অসমৰ কাৰণে এইটো দুৰ্ভাগ্য হয়। এনেকুৱা ধৰণৰ আমি নেতা পাইছোঁ, ভূপেন বৰাৰ দৰে নেতা, অখিল গগৈ, লুৰিণজ্যোতি গগৈৰ দৰে নেতা পাইছোঁ, যিয়ে এটা ইলেকশ্যন খেলিবলৈ সাহস নকৰে, জিকা খাৰা। তো এনেকুৱা ধৰণৰ আমি নেতা বছৰ ইয়াক লৈ আমি কি কৰোঁ, আশা কৰোঁ যে 26ত আমি জিকিম। ধন্যবাদ।